মোৰ নাম শ্ৰী শান্তি শইকীয়া আৰু ঘৰ ধুলা হীৰাপাৰাত আৰু মোৰ এখন নিজৰ মা ঘৰ আৰু মোৰ বিবাহতে মোৰ ঘৰখন অলপ দূৰত বাৰু কিন্তু এখন মোৰ নিজৰ মাৰ ঘৰ মা এঘৰীয়া কৰিছে কিহৰ কাৰণে কৰিছে মোৰ ডাঙৰ বাইদেউ ল'ৰা মাক মানে সৎকাৰৰ মুখাগ্নি কৰাৰ কাৰণে এঘৰীয়া কৰিছে ঘটনাটো কেনেকুৱা মানে মা অত বছৰ অকলে থাকিল চোৱা চিতা কৰা কোনো কিছু নাই আমি ছোৱালী 5জনী মিলি এটা ছোৱালী 5জনী দুজনী বাৰু নাহে বাৰু আমি তিনিজনীয়ে চোৱা চিতা কৰোঁ তেওঁলোক অলপ দূৰতো বিয়া হৈছে হ'লেও মানে আমাৰ বাইদেউ বকু ছয়গাঁৱত থাকে মাক তাই তাৰ পৰা আহিও চোৱা চিতা কৰে আৰু ৰাতি বাইদেৱে চোৱা চিতা কৰে দিনটো মই চোৱা চিতা কৰোঁ মাক তেনেকৈ মাৰ এনেকৈ কোনো বেমাৰ আজাৰ নাছিলে বাৰু অলপ হাই প্ৰেছাৰটো আছিলে মাৰ হ'ল 7 মাৰ্চত মা ঢুকাল 4:40 ঢুকোৱাৰ পিছত ইয়াৰ পৰা এখন চোতালৰ পৰা মাক সৎকাৰৰ কাৰণে নিয়া হ'ল সৎকাৰৰ সময়ত শ্মশানতে মানে চোতালতে মানে আমাৰ অসমীয়া পৰম্পৰা মতে প্ৰাৰ্থনা কৰা হয় আৰু কোনে কাম দহা ধৰিব আৰু গিয়াতি ধৰা হয় সেই হিচাপে গোটেইখিনি কাম সম্পূৰ্ণ কৰি শ্মশানত নিয়া হোৱাৰ পিছত শ্মশানত মানে সৰু দাদা এটা মানে এখন মানে হাংগামা সৃষ্টি কৰি দিয়ে কাজিয়া সূত্ৰপাত হয় মানে কাজিয়া সূত্ৰপাত এইটোৱে হয় যে কাম দহা মই ধৰিম সেনেকুৱা এটা সূত্ৰপাত হয় তেতিয়া আমি বাধা প্ৰদান কৰাত এতিয়া ডাঙৰ দাদা ল'ৰাক ধৰিব দিয়ে প্ৰৱেশ টকাত তাতে আমি বাধা প্ৰদান কৰা নাই তেওঁক মই আগুৱাই লৈ যাওঁ মানে চুজি লৈ যাওঁ লৈ যোৱাৰ পিছত সৰু ভায়েকে তাক মানে মোৰ হাতৰ পৰা টানি আজৰি আনে যে খুৰাই কৰিব বুলি এতিয়া গম পালোঁ যে এতিয়া ৰাইজ আমাৰ ঘৰত অহা নাই এতিয়া কালি আমাৰ মাৰ দহা আছিলে দহাত মানে আমাৰ জ্ঞাতি বহুতেই প্ৰয়োজন হয় জ্ঞাতিক যেতিয়া মাতিব গ'লোঁ তেতিয়া আমাৰ কংগ্ৰেছৰ নেতা হীৰাপাৰা গাঁৱৰে 5 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ শ্ৰী নৱজ্যোতি ডেকাই তেওঁলোকক বাধা প্ৰদান কৰে যে তোমালোকে যদি তাতে যোৱা কাজঘৰীয়াত যোৱা তোমালোকৰ 5 বছৰৰ কাৰণে এঘৰীয়া কৰা হ'ব বুলি তেওঁলোক ভয়তে নাহিল এতিয়া এঘৰীয়া কৰা প্ৰস্তাৱটো কালি ভালকৈ পালোঁ আৰু দ্বিতীয়তে শ্ৰী মনেশ্বৰ ডেকা আমাৰ গাঁৱৰে এজন ভাল মুখীয়া জনা বুজা মানুহ তেওঁ শ্মশানত যোৱা নাই দেৱেন শইকীয়া শ্মশানত যোৱা নাই হিৰেণ ডেকা শ্মশানত যোৱা নাই তেওঁলোকে আমাক কোনো কথা অৱগত নকৰাই এবাৰ নহয় দুবাৰকৈ তেওঁলোকে মিটিং কৰি আমাৰ ওপৰত মিটিং কৰি তেওঁলোকে আমাক এঘৰীয়া কৰিছে কিন্তু আমাৰ মিটিঙত কোনো পথে আমাক মানে অৱগত কৰা নাই যে মিটিঙত আহিব লাগে বা মাতিছে কিন্তু যেতিয়া আমি গম পালোঁ ইটো মুখে সিটো মুখে আমাৰ এঘৰীয়া কৰিছে আমাৰ ঘৰত ৰাইজ অহা নাই সেই মুহূৰ্তে আমি ৰাইজ মাতিছিলোঁ ৰাইজ আমাৰ ঘৰত অনুপস্থিত থাকিল ৰাইজ আমাৰ ঘৰত নাহিল তাৰপিছত এতিয়া এই ঘটনা আৰু মানে ঘটনা এইটোৱে মানে এতিয়া বাইদেউ ল'ৰাই মুখাগ্নি কৰাৰ কাৰণে আমাক এঘৰীয়া কৰিছে এতিয়া মোৰ কিন্তু একো ৰিজন নাই মোক কিহৰ কাৰণে এঘৰীয়া কৰিছে এতিয়া বাইদেউ এবাৰ নহয় দুবাৰ নহয় এই লিলিমা ডেকা 3বাৰকৈ এঘৰীয়া কৰিলে এইবাৰ ফাৰ্ষ্ট টাইম মোক কৰিছে কিভাৱে বান্ধি দিছে এবছৰৰ কাৰণে হয় নাই একো লিখিতভাৱে জনোৱা নাই গতিকে যেতিয়া এঘৰীয়া কৰা বুলি মই শুনিছোঁ মই দেৱেন শইকীয়া ঘৰত গৈছোঁ তেওঁলোকৰ ঘৰত যাই মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ মোক এঘৰীয়া কৰা প্ৰমাণ দিয়ক কোনো প্ৰমাণ নিদিলে মই গাঁওবুঢ়া অৱগত কৰিছোঁ আৰু আমাৰ কোচ সম্প্ৰদায়ৰ যিটো আমি কোচ সম্প্ৰদায়ৰ কোচ ৰাজবংশী আমি পৰিয়াল তেওঁলোকৰ মানে ওচৰত ছেক্ৰেটেৰী প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট মই তেওঁলোকৰ ঘৰলৈ গৈছোঁ শাখাটো কাগজ পেলাইছোঁ তেওঁলোকক কোনো আমাক ন্যায় নিদিলে গতিকে আমাৰ এতিয়া এটা অসমীয়া পৰম্পৰা আছে যদি আমি যিমানেই দহা কাম কাজ নকৰোঁ কিয় আমাৰ শ্মশান বন্ধুকো যদি আমি এসাঁজ খোৱাব নোৱাৰোঁ আমি কোনো পক্ষে উদ্ধাৰ হ'ব নোৱাৰোঁ গতিকে আজিকালি মুখাগ্নি কৰা কোনো মানে এইটো নহয় যে চবেই কৰিব পাৰে মুখাগ্নি কাৰণ যোনে মানে মাক দায়িত্ব পালন কৰিছে আৰু এইটো এটা কথা যে হ'লেও মই ভৱেশ ডেকাক মই বাধা প্ৰদান কৰা নাই শ্ৰী ৰূপজ্যোতি ডেকা মোৰ ডাঙৰ বাইদেউ ল'ৰা মা মৰা আগত তাক কৈছিল যে পাপা তই যদি মই মৰোঁ কিন্তু মুখাগ্নি তুমিয়ে কৰিবি এই কথাষাৰ তেওঁ মানে কৈ গৈছিল সেইখিনি তেওঁ মানে মূল্য ৰাখিছে এটা সামান্য কথাৰ কাৰণে ইমান ডাঙৰ এটা আমাৰ মানসিকভাৱে যাৰ মৃত্যু শ্মশানত আধা অংশ মানুহ গুচি আহে শ্মশানৰ পৰা তেওঁলোকে কিমান ডাঙৰ এটা ভুল কৰিছে আৰু যদি ভুল কৰিছে আমাক তেওঁলোকে কিবা ভুল দেখিছে আমি ৰাইজ মাতিছোঁ তেওঁলোকৰ আমি মাফ মাৰ্জনা কৰিম তেওঁলোকৰ আমাৰ আঁঠু কাঢ়ি দুহাত জুৰি আমাৰ কি ভুল হৈছে আমাক কি দণ্ড দিয়ে আমি ল'ব প্ৰস্তুত আছিলোঁ কিন্তু সেই উত্তৰ আমি আমাৰ ঘৰত নিমন্ত্ৰণ দিছিলোঁ ৰাইজ আমাৰ ঘৰত নাহিলে আমাৰ অপমান কৰিলে ৰাইজে আমাক আৰু অতদিন মা অকলে থাকিল জীয়াই থাকিল কোনো এটুপি পানী নে বৌয়ে চাব আহিছে আজি 13 দিন বিচনাত পৰি থাকিল এক মৰিব দিনাখন এটা সেৱা সৎকাৰো কাঢ়িব নাহিল আৰু তেওঁৰ নাতি পুত্ৰ একাষাৰ আইতা বুলি একাষাৰি মাতো নিদিলে মৰা আগমুহূৰ্তলৈকে আমাৰ ভাই ককাই দুজন ডাঙৰ দাদা আজি 1.5 বছৰমান আগতে ঢুকাল আৰু সৰু দাদা নিজৰ ভাগৰ সম্পত্তি মানে ভাগ কৰি তেওঁ এই হীৰাপাৰা গাঁও ত্যাগ কৰিছে তেওঁ এবাৰ নহয় দুবাৰ নহয় 3বাৰকৈ বিয়া হৈছে প্ৰথম ছোৱালীজন ঘৈণীয়েকজনী শুৱালকুছিৰ পৰা বিয়া কৰাই এটা ছোৱালী জন্ম পৰা 9 মাহতে তেওঁ নিজৰ ঘৈণীয়েকক নিজে মাৰি পেলায় দাদা আছে আহিছে মৃত্যু দিনাখন তেওঁ শ্মশানত গৈছে শ্মশানত যোৱা ৰাইজে তেওঁ একচেপ্ট কৰা নাই কিহৰ কাৰণে তেওঁক ৰাইজে ল'ব নোৱাৰে কাৰণ তেওঁ সমাজৰ বিৰোধী কাৰণ তেওঁ এবাৰ নহয় দুবাৰ নহয় 3বাৰকৈ বিয়া হৈছে কি জাতি বিয়া কৰাইছে এইটো ৰাইজে কৈছে আমি ক'ব নালাগে তেওঁ ৰাইজক সেইটো মুখাগ্নি কৰিব ৰাইজেও তেওঁক বাধা প্ৰদান কৰিছে কিন্তু বাধা প্ৰদান কৰিলেও মানে কি হৈছে মোৰ ডাঙৰ দাদা ল'ৰা শ্ৰী ভৱেশ ডেকাক মুখাগ্নি কৰাবৰ কাৰণে মানে তেওঁলোকে প্ৰস্তুত কৰাইছে কিন্তু প্ৰস্তুত কৰাৰ পিছত মই টানি আজুৰি লৈ যোৱাত সৰু ভায়েকে টানি আজুৰি লৈ আহিছে যে কৰিব দিয়া নহ'ব বুলি আৰু মুখাগ্নি নকৰাই নাই তেওঁলোকে মুখাগ্নি কৰা বুলি ৰাইজে ধৰি লৈছে গতিকে আমি গোটেইখিনি যি জোৱাই গতিকে নাতি পুতি লগ লাগি মাৰ কৰ্মখিনি সম্পূৰ্ণ কৰিম বুলি আমি মানে এটা মানে সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে কৰি গৈ আছোঁ আৰু
এতিয়া মূল কাৰণ হৈছে মানে কি হয়, এতিয়া আমাক ৰাইজে এঘৰীয়া কৰিছে, হ'লেও ৰাইজে এঘৰীয়া কৰিছে যদিও মানে এতিয়া লিলিমা ডেকা শ্ৰী শান্তি শইকীয়া মুখ উদ্দেশ্য হৈছে আমি শ্মশানত গৈ মানে বাবলুক মুখাগ্নি কৰাটোৱে মেইন উদ্দেশ্য। মানে ডাঙৰ বাইদেউ ল'ৰাই মুখাগ্নি কৰাটো অপৰাধ, মানে সেইটো কৰিব আমি নালাগিছিল। সেই অপৰাধত মানে শ্ৰী লিলিমা ডেকা আৰু শ্ৰী শান্তি শইকীয়াক এঘৰীয়া কৰা হৈছে। কিন্তু এঘৰীয়া কৰিছে, কিন্তু আমাক কোনো মৌখিকভাৱে কৰিছে, কোনো লিখিত দিয়া নাই। তাৰ উপৰিও আমাৰ কি ভুল হৈছে বুলি ৰাইজক আমি অৱগত কৰোঁ, তেওঁলোকক আমি নিমন্ত্ৰণ কৰোঁ আমাৰ ঘৰলৈকে। গতিকে তেওঁলোক আমাৰ ঘৰত নাহিলে, আমাক অপমান কৰিলে, নাহিলে যেতিয়া, আৰু সেইটোৱে আৰু কথা। মানে এতিয়া ন্যায় বিচাৰোঁ, আমি উচিত ন্যায় বিচাৰোঁ। গতিকে আজি মানে কি হয় আৰু এতিয়া আমাক যে এঘৰীয়া কৰিলে, গতিকে এঘৰীয়া কি কাৰণত কৰিলে আমাক কোনো মানে জাননী দিয়া নাই। আমি প্ৰশাসনৰ ওচৰতো তেওঁলোকৰ ওচৰতো আমি যাম, য'ত যাব লাগে যাম, কি কৰিব লাগে কৰিম। মুঠতে মোক ন্যায় লাগে, যিকোনো প্ৰকাৰে মই ন্যায় বিচাৰোঁ। মোৰ মাৰ ঘৰ এইখন, মোক মা বিয়া দিছে 3 ঘৰ এৰি নিজ ঘৰত। গতিকে মা ঢুকালে। মা যেতিয়া আছিল তেতিয়া কিন্তু মায়ে বহুত কষ্ট পাইছিল, ইমানেই কষ্ট পাইছিল ক'বলগীয়া নাই। মাৰ 5জনী ছোৱালী 2জনী ল'ৰা, তাৰে এজন ল'ৰা ঢুকাইছে আৰু এজন আছে যদিও সেইটো নাই বুলি ক'ব পাৰি। মাক তাৰমানে বহুত অত্যাচাৰ কৰিছিল। তাৰপিছত এতিয়া মা ঢুকোৱাৰ পিছত মানে মায়ে কৈ থৈ গৈছিল যে বাবলু মোক তুমিয়ে ল'বা কান্ধত, আৰু মুখাগ্নি তুমি কৰিবা, যাকে তাকে ল'ব নিদিবা। মাৰ কথাষাৰ মই ৰাখিলোঁ। গতিকে ৰখাৰ কাৰণে মাৰ কাৰণে মই আজি এঘৰীয়া হ'লোঁ। কি কাৰণত এঘৰীয়া হ'লোঁ মই নাজানো, কিন্তু যিকেইজন মানুহে এঘৰীয়া কৰিলে তেওঁলোক কিন্তু শ্মশানত যোৱা নাই। মুছলিম ল'ৰা এজন আগৰ পৰাই গড়লৈকে আছে, তেওঁলোকে জবাব দিছে যে তেওঁলোকে একো কোৱা নাই আৰু একো হোৱা নাই, গতিকে আপোনালোকে লগ বুলি কৈছে। তাৰ নাম আমি এতিয়া ৰাইজৰ মানুহখিনি মাতিছিলোঁ, তেওঁলোক নহ'লি দহা বা কাম এইবিলাক নহয় বুলি, তেওঁলোক এতিয়ালৈকে অহা নাই। গতিকে আমি কি দুখ কৰিলোঁ, ৰাইজে যদি কৈ দিলে হয়, মাতিছিলোঁ তেওঁলোকক, আহি পেলাই যদি ক'লে বৰ ভাল পালোঁ হয়। গতিকে আপোনালোকে আহিছে, আপোনালোকে আমাক এটা ন্যায় উপায় কৰি দিয়ক। মোৰ কিন্তু ল'ৰা ৰূপজ্যোতি ল'ৰাটোৰ নাম, তেওঁ লোৱাৰ কাৰণে আমি এতিয়া এঘৰীয়া। এইবাৰ এঘৰীয়াই নহয়, মোক আগেও 2বাৰ কৰিছে। কি কাৰণত কৰিছে, যেতিয়া আমি ৰাইজৰ ওচৰত তামোল পাণ লৈ যাওঁ, এবাৰ মই 2.5 বছৰ আছোঁ, একবাৰ সীমাৰ হকে লাগোতে ৰাইজে সেইটো মোক এনেই অপমান দি কৰিলে, সেইটোত মই এবছৰে বুলি ধৰক থাকিলোঁ। এইবাৰ নেক্সটবাৰ 3 নম্বৰ হ'ল। সহ্য কৰিছোঁ, ৰাইজে শাৰীতে আছোঁ যদি সহ্য কৰিছোঁ। আপোনাক সময় দিছে নেকি এইবাৰ? এইবাৰ এবছৰৰ কাৰণে সময় দিছে। এতিয়া আমি তেওঁলোকক মানুহ দেৱেন শইকীয়া, আমাৰ মনেশ্বৰ ডেকা আৰু হীৰেণ ডেকাৰ কথা তেওঁলোকে যিটো কয়, আমাৰ ৰাইজখানে তাৰমানে তেওঁলোকক মানে, গাঁও মুৰব্বী বুলি ক'ব তেওঁলোকে মানে। তেওঁলোকে আমাৰ দাদাৰ ঘৰত গাই দিছে কথাষাৰ ৰাইজৰ লগত।